Hello everyone, welcome to SS Learning Studio. So আজি আমি বেদিক লিটাৰেচাৰৰ বিষয়ে আলোচনা কৰি আছো। আমি অলৰেডি তিনটা বেদৰ বিষয়ে আলোচনা কৰিলো। আমাৰ আজি চতুৰ্থটো বেদ অথৰ্ব বেদৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছো। সো অথৰ্ব বেদটো হ'ল যেটো আমাৰ অন্তিমটো বেদ। সো স্ক্ৰীনত আপোনালোকে দেখাই পাইছে। The Atharva Veda is the fourth Veda in the Vedic corpus and occupies a distinctive place compared to the other three. While the Rig Veda focuses on hymns of praise, the Yajur Veda on sacrificial formulas, and Sam Veda on musical chants, the Atharva Veda deals with the practical aspects of daily life, containing hymns, charms, spells, and prayers aimed at addressing every concern such as health, disease, prosperity, love, protection from evil forces and social harmony. অৰ্থাৎ অথৰ্ব বেদ হৈছে কি আমাৰ যে বাকি তিনিটা বেদৰ তুলনাত এক বিশেষ অথবা অন্যতম। ঋগ বেদে যেনেকৈ প্ৰশংসা স্তুতিৰ গীতৰ ওপৰত গুৰুত্ব আৰোপ কৰে। য়জুৰ বেদে আমাৰ পাইছিলোঁ যে বিশেষভাৱে যজ্ঞৰ সূত্ৰৰ ওপৰত আৰু সামবেদে যিবিলাক সাংগীতিক যিবিলাক মন্ত্ৰ আছে তাৰ ওপৰত। ঠিক তেনেকৈ অথৰ্ব বেদে আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক ব্যৱহাৰিক দিশসমূহ আছে তাৰ ওপৰতহে আলোচনা কৰে। ইয়াত আমাৰ স্বাস্থ্য, ৰোগ, সমৃদ্ধি, প্ৰেম, অশুভ শক্তিৰ পৰা সুৰক্ষা আৰু সামাজিক সম্প্ৰীতিৰ দৰে দৈনন্দিন সমস্যাবোৰ সমাধান কৰাৰ লক্ষ্যৰে কিছুমান ভজন, আকৰ্ষণ, মন্ত্ৰ আৰু আমাৰ প্ৰাৰ্থনা উল্লেখ আছে। এই যি ইয়াৰ এটা মানে মূল বৈশিষ্ট্য যে প্ৰত্যেকটো জীৱনশৈলীয়ে নিজৰ ভিতৰত অন্তৰ্নিহিত কৰিছে, যাক আমি এক পক্ষত ডাউন টু আৰ্থ বুলি ক'ব পাৰোঁ, যাক আমি ইয়াক দৈনন্দিন জীৱনৰ বেদ বুলিও বৰ্ণনা কৰা হয়। অথৰ্ব বেদ নামটো আমাৰ কি হৈছে যে আমাৰ প্ৰাচীন পুৰোহিত যেনে অথৰ্বণৰ পৰাহে আহিছে। আৰু আমি জানো যে আমাৰ বেদৰ অৰ্থ হ'ল জ্ঞান। গতিকে এই বেদৰ বাবে ব্যৱহৃত যিবিলাক ভগৱংগী ৰাস আছে, যি পৰম্পৰাগতে ইয়াৰ ৰচনাৰ সৈতে জড়িত, আমাৰ ঋষি ভৃগু আৰু অংগীৰাছৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পূৰ্বৰ বেদসমূহৰ বিপৰীতে যিবোৰ প্ৰাথমিক ৰীতি নীতি অনুসৰণ কৰা হয়, অথৰ্ব বেদত আধ্যাত্মিক স্তুতিগীত আৰু যাদুকৰী মন্ত্ৰ দুয়োটাৰে সংমিশ্ৰণ ঘটিছে, যিয়ে সাধাৰণ মানুহৰ যিটো উদ্বেগ তাক প্ৰতিফলিত কৰে। Next, the structure of Atharva Veda. The Atharva Veda consists of 730 hymns with roughly 6,000 verses arranged into 20 books. Its languages is closer to classical Sanskrit than that of the Rig Veda, indicating that it was composed slightly later, around 1200 to 1000 BCE. অথৰ্ব বেদত প্ৰায় 6000 শ্লোকৰ সৈতে 730টা স্তুতিগীত আছে, যিবোৰক আমাৰ 20খন কিতাপত বা 20খন কাণ্ডত সজোৱা হৈছে। ইয়াৰ ভাষা ঋগ বেদতকৈ ধ্ৰুপদী সংস্কৃতিৰ ওচৰত, যিয়ে সূচাইছে যে ধ্ৰুপদী সংস্কৃতিৰ পৰাহে ওচৰা ওচৰি হয়। প্ৰায় 1200ৰ পৰা 1000 খ্ৰীষ্টপূৰ্বত ৰচনা কৰা হৈছিল। The content can be broadly divided into three categories. Number one, the magical spells and charms for healing disease, warding off demons, ensuring love, and protecting against enemies. Number two, prayers and philosophical hymns dedicated to gods like Indra, Varuna, Agni, and also to abstract deities like Kata and Prithvi. Speculative and social hymns dealing with creation, cosmic order, kingship, and social harmony. অৰ্থাৎ আমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে যাদুকৰী মন্ত্ৰ আৰু
আমাৰ আকৰ্ষণ যি কি কৰে যে ৰোগ নিৰাময় কৰা, ভূতবোৰক আঁতৰোৱা, প্ৰেম নিশ্চিত কৰা আৰু শত্ৰুৰ পৰা সুৰক্ষা দিয়াৰহে কামত ব্যৱহাৰ কৰা হয়। দ্বিতীয়টো হ'ল যে প্ৰাৰ্থনা আৰু দাৰ্শনিক স্তুতিগীত, যে ই ইন্দ্ৰ আমাৰ দেৱতাসকল যিসকল ইন্দ্ৰ দেৱতা, তাৰপিছত আছে আমাৰ বৰুণ দেৱতা আৰু অগ্নি দেৱতাসকলৰ প্ৰতি, আৰু লগতে কাল দেৱতা মানে সময় আৰু পৃথিৱীৰ দৰে বিমূৰ্ত দেৱতাসকলৰ প্ৰতিহে উৎসৰ্গিত কৰা হৈছিল। থাৰ্ড যিটো আছে আমাৰ স্পেকুলেটিভ এণ্ড ছ'চিয়েল হাইমেন, অৰ্থাৎ অনুমানমূলক আৰু সামাজিক স্তুতিগীত, যিয়ে আমাৰ সৃষ্টি, মহাজাগতিক ব্যৱস্থা, ৰাজত্ব আৰু সামাজিক সম্প্ৰীতিৰ লগতহে জড়িত। নেক্সট পইণ্ট, যে কণ্টেণ্ট এণ্ড থিমছ অফ অথৰ্ববেদা, যে অথৰ্ববেদে বৈদিক যিটো সমাজ ব্যৱস্থাৰ তাৰ কিছুমান ব্যৱহাৰক কি কৰিছে, আমাৰ চিন্তাধাৰাক প্ৰতিফলিত কৰিছে। যে ঋগ্বেদৰ যিটো উচ্চ স্তম্ভ বা যজুৰ্বেদৰ যিটো আনুষ্ঠানিক সূত্ৰ, ইয়াৰ বিপৰীতে ই মানুহৰ প্ৰয়োজনীয়তা আৰু উদ্বেগৰ বিষয়েহে পোনপটীয়াকৈ আলোচনা কৰে। যে ইয়াৰ মূল বিষয়বস্তু হ'ল হেল্থ এণ্ড মেডিচিন। The Atharva Veda contains numerous hymens for curing illness like fever, leprosy, and wounds. Herbs, water, and healing chants are invoked, making it an important source for the early history of Ayurveda, অর্থাৎ traditional Indian medicine. যে কি কৰিছে অথৰ্ববেদত, আমাৰ প্ৰথমটো হৈছে যে স্বাস্থ্যৰ ঔষধ। অথৰ্ববেদত যেনেকৈ জ্বৰ, কুষ্ঠ ৰোগ আৰু গাৰ দৰে ৰোগ নিৰাময়ৰ বাবে অসংখ্য স্তুতিগীত আছে। বনৌষধি, পানী আৰু নিৰাময়ৰ যিবিলাক গীতবোৰ সেইবিলাক আহ্বান কৰা হয়, যাৰ ফলত ই আমাৰ যিটো পৰম্পৰাগত ভাৰতীয় ঔষধ ব্যৱস্থা অৰ্থাৎ আয়ুৰ্বেদক ইয়াৰ প্ৰাৰম্ভিক ইতিহাসৰ ওপৰত এক উৎস বুলিহে ক'ব পাৰি। নেক্সট ওৱান ইজ মেজিক এণ্ড প্ৰটেকশ্যন। Many hymens are protective spells against evil spirits, demons, and curses and misfortune. They reveal a belief in unseen forces and the need for magical rites to secure safety. যাদু আৰু সুৰক্ষা, বহুতো স্তুতিগীত সৃষ্টি আমাৰ কৰা হৈছে, য'ত দুষ্ট আত্মা, ৰাক্ষস, অভিশাপ বা দুৰ্ভাগ্যৰ বিষয়ে সুৰক্ষামূলক মন্ত্ৰ, সেইবোৰে অদৃশ্য শক্তিৰ ওপৰত বিশ্বাস আৰু সুৰক্ষা সুৰক্ষিত কৰিবলৈ যাদুকৰী ৰীতি নীতিৰ যিবিলাক প্ৰয়োজনীয়তা সেইবিলাকক প্ৰকাশ কৰে। নেক্সট ওৱান ইজ লাভ এণ্ড হাৰমনি। দ্য টেক্সট ইনক্লুডছ চাৰ্মছ টু উইন এফেকশ্যন, ৰিষ্ট'ৰ marital harmony and promote fertility. This reflects the social and emotional concern of ordinary people. যে ইয়াত কি কোৱা হৈছে যে ই প্ৰেম আৰু সম্প্ৰীতিৰ কথা কৈছে। পাঠটোত যিবিলাক মৰম, ভালপোৱা লাভ কৰা, বৈবাহিক যিটো সম্প্ৰীতি তাক আকৌ পুনৰুদ্ধাৰ কৰা, আৰু আমাৰ কি কৈছে ইয়াত যে প্ৰমোট ফাৰ্টিলিটি, যিটো আমাৰ বংশ বৃদ্ধিৰ কথা কোৱা হওক তাৰ বিষয়ে আলোচনা কৰা হৈছে। This reflects the social and emotional concern of ordinary people. এই যিটো সাধাৰণ মানুহৰ যিটো সামাজিক আৰু আৱেগিক চিন্তা তাৰ কথাও প্ৰতিফলিত কৰে। Social and political order, সামাজিক আৰু ৰাজনৈতিক যিটো ব্যৱস্থা। Hymens related to the kingship emphasizes the role of the ruler in maintaining justice and prosperity. The famous Raja Sukta prays for a righteous king who protects his subjects. যে সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা কি কৰিছে, যে ৰাজত্ব সম্পৰ্কীয় যিবিলাক স্তুতি গীতসমূহে কি কৰিছিল, যে ন্যায় আৰু সমৃদ্ধি বজাই ৰখাত শাসকসকলৰ যিটো ভূমিকা তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। যেনেকৈ আমাৰ বিখ্যাত ৰজা সুক্তই নিজৰ প্ৰজাসকলৰ ৰক্ষা কৰা এজন ধাৰ্মিক ৰজাৰ বাবে প্ৰাৰ্থনা কৰিছিল, সেই এটা উদাহৰণো আমাৰ অথৰ্ববেদত পোৱা যায়। নেক্সট হ'ল cosmology and philosophy. Some hymens speculates the origin of the universe, the nature of time, and the relationship between human life and cosmic forces.
This concept of Prithvi Sukta highlights the reverence for the earth as a living mother, foreshadowing ecological thought. Yet, কি কৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ দৰ্শনৰ বিষয়ে আলোচনা কৰা হৈছে কিছুমান স্তুতি গীত বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সময়ৰ প্ৰকৃতি আৰু মানৱ জীৱনৰ আৰু মহাজাগতিক শক্তিৰ মাজৰ সম্পৰ্কৰ ওপৰত এটা অনুমান কৰা যেনহে আমি অনুভৱ কৰোঁ বা অনুমান কৰিব পাৰোঁ পৃথিৱী সুক্ত অৰ্থাৎ পৃথিৱীলৈ যিবিলাক স্থিতিগীতৰ যিটো ধাৰণা এই ধাৰণাটোৱে জীৱিত মাতৃ হিচাপে পৃথিৱীৰ প্ৰতি থকা শ্ৰদ্ধাৰ ওপৰত আলোকপাত কৰে যি পৰিৱেশগত চিন্তাধাৰাৰ আমাৰ এটা আভাস দিয়া যেন আমি লক্ষ্য কৰিব পাৰোঁ নেক্সট হ'ল philosophical aspects though often considered more practical and worldly than other Vedas, the Atharva Veda also carries profound philosophical insights. It introduces abstract deities such as Kala, symbolizing the eternal flow of existence, the hymens of Sakambha, it explores the underlying unity of the universe, serving the precursor to later Vedantic philosophy. The Atharva Veda also emphasizes ethical conduct, harmony, and social cohesion, suggesting that true well-being is not just physical but also a moral and spiritual. যে আমাৰ যিটো দাৰ্শনিক যিটো আমাৰ কি আছে দিশ আছে সেই দাৰ্শনিক দিশবোৰ দেখা গৈছে যে যদিও আমি আন বেদতকৈ ইয়াক অধিক ব্যৱহাৰিক আৰু সাংসাৰিক বুলি গণ্য কৰিছোঁ বা কৰা হয় অথৰ্ব বেদত কিছুমান গভীৰ দাৰ্শনিক অন্তৰ্দৃষ্টিও আছে ই কাল অৰ্থাৎ আমাৰ যিটো সময়ৰ দৰে বিমূৰ্ত দেৱতাসকলৰ পৰিচয় দিয়ে যি অস্তিত্বৰ চিৰন্তন প্ৰবাহৰ এক প্ৰতীক বুলি আমি ক'ব পাৰোঁ जो স্তম্ভ আমাৰ মহাজাগতিক স্তম্ভ সেই স্তম্ভবোৰে বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাক অন্তৰ্নিহিত একতাৰ অন্বেষণ কৰে যি পৰৱৰ্তী বেদান্ত দৰ্শনৰ পূৰ্বসৰী হিচাপেও কাম কৰে অথৰ্ববেদে আমি আকৌ দেখিছোঁ যে আমাৰ যিটো নৈতিক আমাৰ আচৰণ আছে সম্প্ৰীতি আৰু যিবিলাক আমাৰ সামাজিক সংহতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যি আমাৰ অথৰ্ববেদে আমাক পৰামৰ্শ দিয়ে যে প্ৰকৃত সুস্থতা কেৱল শাৰীৰিক নহয় বৰঞ্চ নৈতিক আৰু আধ্যাত্মিকহে Next, the role in Vedic society. The Vedic সমাজৰ ভূমিকা কেনেকুৱা The Atharva Veda shows how religion was integrated into daily life in Vedic society. It was not limited to the sacrificial arena but extended to medicine, domestic harmony and protection from the natural and supernatural threats. This indicates that the Atharva Veda served the needs of common people while the other three Vedas were more persistently and ritualistic. যে বৈদিক সমাজত ইয়াৰ ভূমিকা কেনেকুৱা যে আমি দেখা পাইছোঁ যে অৰ্থৰবেদে বৈদিক সমাজৰ যিবিলাক আমাৰ দৈনন্দিন জীৱনত ধৰ্ম কেনেদৰে একত্ৰিত হৈছিল সেয়া দেখুৱায় ই কেৱল ত্যাগৰ ক্ষেত্ৰত সীমাবদ্ধ নাছিল কিন্তু কিছু ঔষধ ঘৰুৱা সম্প্ৰীতি মানুহৰ মাজত মিলাপ্ৰীতি আৰু যিবিলাক আমাৰ প্ৰাকৃতিক আৰু অতি প্ৰাকৃতিক ভাবুকি আছে বা বিপদ আছে তাৰ সুৰক্ষালৈ আমাক সম্প্ৰসাৰিত কৰিছিল যে ভাবুকিৰ পৰা আমি কেনেকৈ সুৰক্ষা পাব পাৰোঁ তালৈও আমাক ইংগিত দিছিল যে ইয়াৰ পৰা এটা বস্তু আমি লক্ষ্য কৰিব পাৰোঁ যে ই অকল সাধাৰণ মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল তেনেকুৱা নহয় আৰু আনহাতে আন তিনিটা বেদ অধিক পুৰোহিতৰ ওপৰত আৰু ৰীতি নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল কিন্তু অথৰ্ব বেদে তাৰ লগতে সেই আগৰ আমাৰ তিনিটা বেদৰ লগতে যিটো আমাৰ সামাজিক সংস্কৰণ মানুহৰ সমাজ ব্যৱস্থা তাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিছিল যে it also reveals the plurality of beliefs in Vedic culture while sacrifice remained there was also acknowledged the popular practices like magic healing and chants and charms The Atharva Veda thus represents the folk tradition of Vedic religion alongside more formal sacrificial system.
যে ই বৈদিক সংস্কৃতিৰ বিশ্বাসৰ বহুতকো প্ৰকাশ কৰে যে যদিও আমাৰ যিবিলাক ত্যাগবোৰ গুৰুত্বপূৰ্ণ হৈ আছিল আমাৰ যাদুকৰী নিৰাময় মন্ত্ৰ আৰু আকৰ্ষণৰ দৰে যিবিলাক জনপ্ৰিয় প্ৰথা তাকো স্বীকৃতি দিছিলে অথৰ্ববেদে এনেধৰণৰ অধিক আনুষ্ঠানিক ত্যাগ প্ৰণালীৰ লগত বৈদিক ধৰ্মৰ লোক পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে Literary and cultural importance. So, Sahitya Sangskritiya Gurutva. From a literary perspective, the Atharvaveda displays a mix of poetry and prose, ranging from simple charm to profound philosophical verses. It preserves the worldview of early Indian communities, their fears, hopes, and aspirations. Culturally, it had a lasting influence on Indian medicine, folklore, and ritual practices. Many traditions of folk healing, mantras, and protective rituals practiced in rural Indian traces their origin to Atharva Vedic hymens. যে সাহিত্য সংস্কৃতিৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গ'লে যে দেখা যায় যে অথৰ্ববেদত সৰল যিটো আকৰ্ষণৰ পৰা আৰম্ভ কৰি গভীৰ দাৰ্শনিক শ্লোকলৈকেও কবিতা আৰু গদ্যৰ মিশ্ৰণ প্ৰদৰ্শন কৰা হৈছে ই আমাৰ যিটো প্ৰাৰম্ভিক ভাৰতীয় সম্প্ৰদায়ৰ বিশ্বদৰ্শন তেওঁলোকৰ যিটো আশা ভয় আকাংক্ষা তাক সংৰক্ষণ কৰিছে সাংস্কৃতিকভাৱে ভাৰতীয় চিকিৎসা লোককাহিনী আৰু যিবিলাক আমাৰ ৰীতিনীতি আছে ইয়াৰ ওপৰত এটা স্থায়ী প্ৰভাৱ পেলাইছে গ্ৰাম অঞ্চলত ভাৰতৰ যিবিলাক গ্ৰাম অঞ্চল আছে তাত যিবিলাক প্ৰচলিত আমাৰ লোকচিকিৎসা মন্ত্ৰ আৰু সুৰক্ষামূলক ৰীতিনীতি তাৰ যিটো পৰম্পৰাগত উৎপত্তি সেয়া অৰ্থনৈতিক স্থিতিগতিৰ পৰাহে আৰম্ভ হৈছিল গতিকে এটা বস্তু আমি লক্ষ্য কৰিব পাৰোঁ যে সাংস্কৃতিক আৰু সাহিত্যিক দিশতো আমাৰ অথৰ্ববেদৰ যিটো গুৰুত্ব বৰ্তমানলৈকেও অতিশয় উচ্চ খাপৰ So relevance in modern times আধুনিক সময়ত ইয়াৰ প্ৰাসংগিকতা আছে নে নাই হেতু আমি চাব লাগিব যে অৰ্থৰ্ববেদে বিভিন্ন ধৰণে কিন্তু প্ৰাসংগিকতা দেখুৱাইছে বা আছে First one is its medical hymens provides insights into the roots of Ayurveda and holistic health practices. ইয়াৰ চিকিৎসা বিষয়ক যিবিলাক স্তম্ভবোৰে আয়ুৰ্বেদৰ মূল আৰু সামগ্ৰিক স্বাস্থ্য অনুশীলনৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিছে Its ecological hymens like the Prithvi Sukta inspire modern environmental ethics by emphasizing respect for the earth. So Prithvi Suktar dore yar jibilak poribegoto স্তববোৰে পৃথিৱীৰ প্ৰতি সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধুনিক পৰিৱেশগত নৈতিকতাকো অনুপ্ৰাণিত কৰিছে Its teachings on social harmony, justice, and ethical leadership resonate with the needs of the contemporary society. যে সামাজিক সম্প্ৰীতি ন্যায় আৰু নৈতিকতাৰ নেতৃত্বৰ ওপৰত ইয়াৰ শিক্ষাবোৰে সমসাময়িক সমাজৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰতিধ্বনিত হয় Its acknowledgement of human fears and struggles makes it relatable even today, reminding us that spirituality must address both the higher and the everyday aspects of life. So, মানুহৰ যিটো ভয় আছে সংগ্ৰামৰ যিটো স্বীকৃতি আজিও ইয়াক সম্পৰ্কিত কৰি তুলিছে আমাক সদায় এইটো মনত পেলাই দিছে যে আধ্যাত্মিকতাই জীৱনৰ উচ্চ আৰু দৈনন্দিন দিশ দুইটাকে সম্বোধন কৰিব লাগে So, Atharva Veda is a unique Vedic complement for the other three Vedas by addressing the practical and emotional dimensions of human life. It combines spells, prayers, and philosophy to create a holistic vision of well-being, encompassing body, mind, society, and cosmos. Far from being a mere collection of charms, it offers deep insights into the relationship between humans, nature, and the divine. By valuing both the ordinary and the transcendent, the Atharva Veda reflects the richness of the Indian spiritual tradition, remains a vital source of wisdom for the modern world. অৰ্থাৎ অথৰ্ববেদ হৈছে এক অনন্য বৈদিক গ্ৰন্থ যি মানৱ জীৱনৰ ব্যৱহাৰিক আৰু আৱেগিক মাত্ৰাক সম্বোধন কৰি আন তিনিটা বেদৰ পৰিপূৰক যে এই মন্ত্ৰ
ই মন্ত্ৰ প্ৰাৰ্থনা আৰু দৰ্শনক একত্ৰিত কৰি এক সুস্থ সামগ্ৰিক দৃষ্টিভংগীৰ সৃষ্টি কৰে যি শৰীৰ মন সমাজ আৰু ব্ৰহ্মাণ্ডক সামৰি লয় কেৱল আকৰ্ষণৰ যিটো আমাৰ সংগ্ৰহ হোৱাৰ পৰিৱৰ্তে ই মানুহ প্ৰকৃতি আৰু ঐশ্বৰিকতাৰ মাজৰ এক সম্পৰ্কৰ গভীৰ অন্তৰ্দৃষ্টিও প্ৰদান কৰে সাধাৰণ আৰু অতীন্দ্ৰ উভয়কে মূল্য দি অথৰ্ববেদে ভাৰতীয় আধ্যাত্মিক পৰম্পৰাৰ সমৃদ্ধি আৰু বৈচিত্ৰ্য প্ৰতিফলিত কৰে আৰু আধুনিক বিশ্বৰ বাবে জ্ঞানৰ এক যি গুৰুত্বপূৰ্ণ উৎস সেয়াও আমাৰ অথৰ্ববেদেহে প্ৰতিফলিত কৰে গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং আজি আমি বেদিক লিটাৰেচাৰৰ আমি 4টা বেদ কমপ্লিট কৰিলোঁ থেংক ইউ